চৰকাৰী যিখিনি মাটি আছে তেখেতসকলেতো গমে পালে আৰু ফুটি মাৰি থৈ গ'ল বাকীখিনিতো বেচৰকাৰী নহয় চবৰে মিয়েদি আছে বা যিখিনি বা ধৰক কোনোবা ধৰক জলাশয় আছে বুলি কৈছে সেইখিনি উচ্ছেদ হোৱাটো আপোনালোকে বিচাৰে নাই বিচাৰো অবৈধ ইয়াৰ পৰা হিচাপ কৰিয়ে দিলে ন 40 মিটাৰ বুলি জলাশয় আছে এইটো মুকলি হ'ব লাগে আপোনালোকে চাওক আপোনালোকে অকল হিন্দু মুছলিম ৰাজনীতি নকৰিলে ডাঙৰীয়া আপোনাক সন্মান দিওঁ হ'ব লাগে যোনটো অবৈধ গোটেইখিনি কথাটো ক'ব উল্লেখ ক'ব নালাগে নহয় উল্লেখ ক'ব লাগে এইটো মই আপোনাৰ নিউজ লাইভ মই যদি কয় প্ৰতিদিন বুলি হ'ব নেকি নিউজ লাইভ বুলি ক'ব লাগিব ন তো যিহেতু ইয়াৰ পৰা 40 মিটাৰ বুলি ক'লে ৰাজ্যতে বুলি ক'লে উল্লেখ কৰিলে মণ্ডলে যে উল্লেখ কৰি দিলে তো এইখিনি কথা উল্লেখ কৰিব লাগে ন বেলেগ কথা উল্লেখ কৰিব নালাগে আপুনি নিউজটো কৰোঁতে চাইকেল অফিচাৰক লৈ কেনে নিউজটো কৰিব লাগিছে কিন্তু এজন বাহিৰৰ মানুহ ইয়াতে চাইকেল অফিচাৰে কৈছে যে চাইকেল অফিচাৰৰ লগতে দাদা আপুনি এই ভূটান অঞ্চলত পৰিদৰ্শন কৰিলে কি পালে কি ঘটনাটো কি হয় এইটো কথা এনেকুৱা আমি সৰুৰ পৰা এই অঞ্চলটো জানো ইয়াত আমি এটা সময়ত মাছ কাছ ধৰিছিলোঁ আৰু এই অঞ্চলটো গোটেই অঞ্চলটো এটা জলাশয় আছিল ইয়াত গোটেই গুৱাহাটীৰ যিখিনি পানী আছিল পশ্চিম গুৱাহাটীৰ পানীখিনি ইয়াত জমা হয় আৰু পৰৱৰ্তী সময়ত এই মাটিখিনি লাহে লাহে দেখিছোঁ কিছু ঘৰ বাৰী ইয়াত হ'ল আৰু এই ঘৰবিলাক ক'ৰ পৰা হ'ল কেনেকৈ হ'ল এইটো এটা আমাৰ প্ৰশ্ন থাকে আৰু যোৱা দিনত এই মাটিখিনি এই জলাশয় মাটিখিনি কোনে পট্টা দিলে আৰু কোন চৰকাৰ দিনত এই পট্টাৰ ব্যৱস্থা হ'ল কিছু সংখ্যকে কৈছে আমাৰ মাটি পট্টা আছে কেনেকৈ কোনখন চৰকাৰে ইয়াত মাটিৰ পট্টা দিয়ে এই কথাবিলাক এটা প্ৰশ্নবোধক আছে আৰু যিহেতুকে আমাৰ চৰকাৰী বিভাগে ইয়াত গোটেইটো সহজমিন তদন্ত কৰিছে আৰু তদন্তত ওলাইছে এইটো এটা সময়ত এইটো জলাশয় আছিল আৰু জলাশয়টো মুক্ত কৰি ইয়াত এটা ব্যৱস্থা কৰক চৰকাৰখনে ইয়াত অসমৰ ৰাইজৰ বা গুৱাহাটীবাসী ৰাইজক সুফল দিয়াৰ কাৰণে এটা প্ৰচেষ্টা হাতত লওক এইখিনি আমাৰ ৰাস্তা ওলাইছে আমি নিজে ব্যক্তিগত মূৰে ৰাস্তা ওলোৱা নাই যোন চৌধুৰীত আমাৰ মণ্ডল আছিলে ডাঙৰীয়া তেখেতে ৰাস্তা ওলাইছে তেখেতে এবাৰ ন দুবাৰ ন মিনিমাম 5বাৰ মান ৰাস্তা ওলাইছে যদি ওলাইছে চৰকাৰে অলৰেডি জানে যে কোনখিনি ৰাস্তা চৰকাৰী হয় বা নহয় বা কোনখিনি চৰকাৰী মাটি বা নহয় চৰকাৰে অৱশ্যে জানে কথাখিনি তো আপোনালোকে নজনা কথা কিছুমানৰ দৃষ্টিকাৰী মানুহ আহি কিনে এনে কথা ক'ব বিজেপি মানুহ আহি কিনে এনে কথা ক'ব বজৰং দলে এষাৰ কথা ক'ব সেইটো নহয় ন যোনটো লিগেল কথা লিগেলটো হ'ব লাগে আমাৰ ৰাজস্বৰ বিষয়ে যিটো কথা কৈছে যে শুদ্ধ সেইটো কৈছে ইয়াৰ পৰা 40 মিটাৰ ৰাইট চাইডে 40 মিটাৰ চৰকাৰী মাটি আছে এইটো শুদ্ধ এতিয়া ৰং ক'ব নেকি তেখেত জনা মানুহ ন আপোনালোকে সেইখিনি সহযোগিতা কৰিব যে 100% এইটো আমি যিহেতু আমি বেলেগৰ আমি মানে চৰকাৰী মাটি এটা বেদখলত আছে সেইটোত আমি কিয় ছাপোৰ্ট দিম ছাপোৰ্ট দিয়া কথা আহি নপৰে নহয় কিন্তু যোনটো আমাৰ চৰকাৰী মাটি হৈ আছে সেইখিনি অবৈধ মানুহে যদি কিনে কথা ক'ব সেইটো হয় জানো সেইটো কথা কোৱা নাই তাৰমানে তেওঁলোকে ক'ব বিচাৰিছে যে যদি আৰু কোনোবাই কৈছে মিডিয়াৰ পৰা উল্লেখ কৰিছে যে 10 বছৰ হ'ল ইয়াতে মানুহ 10 বছৰ 40-50 বছৰ হ'লে আমাৰ যদি ডাঙৰীয়া ক'লে যে ইয়াতে বিচাৰিছোঁ